এই অঞ্চলত সাধাৰণ সম্পাদকৰ দায়িত্ব লৈ অঞ্চলটোক সফলভাৱে নেতৃত্ব বহন কৰি অসম আন্দোলনৰ এক অদ্বিতীয় ভূমিকা পালন কৰিছিল। যিগৰাকী ছাত্ৰ নেতাক ধুবুৰীৰ পৰা শদিয়ালৈ নাওধান ডেকা বুলি ক'লে জানিছিল। সেই অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰি নলবাৰী জিলা ছাত্ৰ সন্থাৰ অসম আন্দোলনৰ সময়ত উপসভাপতিৰ দায়িত্ব লৈছিল। নলবাৰী কলেজৰ সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছিল আৰু তেওঁলোকৰ চিন্তা চৰ্চাৰ আধাৰতে অত্যুত ভিন্নমুখী সংঘ ঘগ্ৰাপাৰৰ মাজমজিয়াত জন্ম হৈছিল। এই সংঘটোৱে অসম আন্দোলনৰ বিৰতিৰ পিছত সামাজিক কাম কাজ কৰিছিল যদিও বিভিন্ন কাৰণত সংঘটোৰ কাম কাজ স্থবিৰ হৈ পৰিছিল। আজিৰ পৰা এবছৰ আগত আজিৰ দিনটোত প্ৰয়াত ছাত্ৰ নেতা নাওধান ডেকাই এটা অসুস্থ পৰিৱেশৰ মাজেৰে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল আৰু তেওঁৰ মৃত্যুৰ পিছত অঞ্চলৰ জনসাধাৰণে এক ব্যাপক প্ৰস্তুতিৰে তেওঁৰ কৰ্মৰাজি এখন গ্ৰন্থৰ জৰিয়তে ৰোমন্থন কৰি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হৈছিল। আজি তেওঁৰ এবছৰ। এই এবছৰ দিনটোত আমি তেওঁৰ এই বাসভৱনৰ সন্মুখত পবিত্ৰ মন্দিৰৰ প্ৰাংগণত আমি অঞ্চলটোৰ সকলো স্তৰৰ ব্যক্তিসকলে যি অঞ্চলটোক বিভিন্ন স্তৰত নেতৃত্ব বহন কৰি আছে তেনেকুৱা ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰিছিলোঁ ৰাজ্যৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে। আৰু তেখেতসকলে আজি সকলো অতিথি আহি ইয়াত উপস্থিত হৈ প্ৰয়াত ছাত্ৰ নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে। মই এই সুযোগতে মই সকলো অতিথিকে অত্যুত ভিন্নমুখী সংঘ বা ঘগ্ৰাপাৰা আঞ্চলিক ছাত্ৰ সন্থা বা আমাৰ প্ৰাক্তন ছাত্ৰ সতীৰ্থসকলৰ তৰফৰ পৰা আপোনালোক আটাইকে মই অভিনন্দন জনাইছোঁ। আৰু অনুষ্ঠানটো আমি আহি থকা দিনতো বছৰে বছৰে যাতে পালন কৰিব পাৰোঁ এই চেগত আপোনালোক আমি সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। লগতে নাওধান ডেকাৰ পৰিয়ালটোৰ যিটো মৃত্যুৰ পিছতো যিটো অৱস্থা, এই অৱস্থাটো ইতিমধ্যে আমাৰ অসম চৰকাৰৰ অন্যতম এজন অসম আন্দোলনৰ পৰা আজিলৈ প্ৰতিনিধিত্ব কৰা আৰু বৰ্তমান লোকসভাৰ সাংসদ ফণী ভূষণ চৌধুৰী ডাঙৰীয়াই আহি ঘৰটো নতুন ৰূপত নিৰ্মাণ কৰি দিয়াৰ এটা প্ৰতিশ্ৰুতি ঘগ্ৰাপাৰ অঞ্চলক সাক্ষী কৰি তেওঁৰ পৰিয়ালক দি থৈ গৈছিল। কিন্তু সেই প্ৰতিশ্ৰুতি দিবৰ দিনৰ পৰা আজিলৈ কোনো মানুহেই এই বিষয়টোৰ সম্পৰ্কত কোনো আলোচনা পৰ্যালোচনা নকৰাটোৱে আচলতে অঞ্চলবাসীৰ কাৰণে এক দুৰ্ভাগ্যজনক কথা। আজি যি প্ৰয়াত নাওধান ডেকাৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আয়োজন কৰা হৈছে। সঁচাকৈ আজি দিনটো এটা পবিত্ৰ দিন, অসমীয়া জাতিৰ কাৰণে পবিত্ৰ দিন এইকাৰণে যে মহাপুৰুষ মাধৱদেৱৰ আজি তিথি, তিৰুভাৱ তিথি। গতিকে এই দিনটোতে আমাৰ প্ৰয়াত নাওধান ডেকাৰ যি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে অত্যুত ভিন্নমুখী সংঘৰ উদ্যোগত। গতিকে সঁচাই তেওঁলোককো মই শলাগ লৈছোঁ। আৰু নাওধান ডেকাৰ বিষয়ে অসমবাসী ভালদৰে জানে যে 1979 চনত যি অসম আন্দোলন আৰম্ভ হৈছিলে তেতিয়া ঘগ্ৰাপাৰৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিল আৰু আমাৰ মাজত বৰ্তমান উপস্থিত আছে থানেশ্বৰ লগৰ, তেওঁ প্ৰতিষ্ঠাপক সভাপতি আছিল। এই দুজন ব্যক্তিৰ নেতৃত্বত, বিশেষকৈ নাওধান ডেকাৰ নেতৃত্বত এই সমগ্ৰ ঘগ্ৰাপাৰী অঞ্চলৰ ছাত্ৰ ছাত্ৰীক একত্ৰিত কৰি যি এটা আন্দোলনৰ মাত্ৰা দিছিলে আৰু সেই মাত্ৰাৰ কাৰণে গোটেই অসমবাসীৰ আগত নাওধান ডেকাৰ নাম উজ্জ্বল হৈ পৰিছিলে, জাতিষ্কাৰ হৈ পৰিছিলে। তেওঁৰ নাম সকলোৱে শুনিছিলে আৰু তেওঁ যি অৱদান দি গ'ল আমি তেওঁৰ অৱদানক কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰোঁ। তেওঁ যিখিনি দি গ'ল সঁচাই এটা সুন্দৰ বাৰ্তা দি গৈছে। কিন্তু পিছৰ প্ৰজন্মই এইবিলাক নিশ্চয় অনুসৰণ কৰি আগন্তুক দিনত যদি এইবিলাক কাম ভালধৰণে আগবঢ়াই নিয়ে বা সদৌ অসম ছাত্ৰ সন্থাই হওক বা অন্যান্য অনুষ্ঠানৰ উদ্যোগত কিবা যদি অসমৰ স্বাৰ্থ হকে মাত মাতে তেওঁলোকে যেন আগন্তুক দিনত বেগে ওলাই আহে। নাওধান ডেকা এটা আজি আমাৰ কাৰণে এটা ঘগ্ৰাপাৰৰ কাৰণে এটা অনুষ্ঠান বুলি ক'ব লাগিব। কাৰণ তেওঁৰ নেতৃত্বত যিখিনি দি গ'ল কিন্তু তেওঁ যিখিনি পাব লাগিছিল জীৱিত অৱস্থাত তেওঁ সেইখিনি নাপালে। কিয় ক'ত কি ভুল হ'ল নাজানো, কিন্তু তেওঁৰ পৰিয়ালটোক আমি আজি নিশ্চয় চোৱা চিতা কৰিব লাগিব। আৰু আমাৰ যি বৰ্তমান অসম গণ পৰিষদৰ লোকসভা বৰপেটা লোকসভাৰ সাংসদ, তেখেতৰ বিভিন্ন
আঁচনিৰ মাধ্যমেৰে পৰিয়ালটোক যদি আমি কিবা এটা আৰ্থিক সকাহ দিব পাৰোঁ নিশ্চয় উপকৃত হ'ব। আৰু নাওধান ডেকাৰ জীৱিতকালততো তেওঁ কোনো তেনেকুৱা মানে আৰ্থিক দিশে হওক বা চাকৰি হওক কোনো এটা বস্তু তেওঁ নল'লে, বৰ স্বাভিমানী ব্যক্তি আছিল। কিন্তু সেইটোৱে আমি চাই থাকিলে নহ'ব, আমি তেওঁলোকৰ পৰিয়ালটো কি ধৰণে আগবাঢ়ি যায় আৰু ল'ৰা ছোৱালীকেইটা কি ধৰণে আগবাঢ়ি যায়, আমাৰ সকলোৰে দায়িত্ব আছে। আমি সেই দিশত চিন্তা চৰ্চা কৰিব লাগিব। আজি সঁচাকৈ ভাল লাগিছে। ঘগ্ৰাপাৰ মই অঞ্চলৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে উক্ত ব্যক্তিজনক এই ৰাজহুৱাভাৱে যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দিছে, এইটো এটা নিদৰ্শন, এটা উদাহৰণ হিচাপে থাকি যাব। আৰু মই তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। য'ত আছে তেওঁ তাতে শান্তিৰে থাকক, চিৰশান্তিত থাকক। আৰু তাৰ পৰাই আমাৰ মানে ঘগ্ৰাপাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।